সমগ্ৰ দেশজুৰি CPIM নামৰ ৰাজনৈতিক দলটোৰ দ্বিবাৰ্ষিক অধিৱেশন সন্মিলন অনুষ্ঠিত হৈ আছে। অসমৰো প্ৰতিখন জিলা আঞ্চলিক আৰু শাখাসমূহৰ সন্মিলন অনুষ্ঠিত হৈ অহা মূলতঃ বঙাইগাঁও চিৰাং জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। এই সন্মিলনৰ ৰক্ত পতাকা উত্তোলন কৰে CPIM দলৰ জ্যেষ্ঠ নেতা কমলাকান্ত দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে দলটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক উদ্ধৱ বৰ্মনে। ইয়াৰ পিছত জিলা সদস্য তৰেণ চন্দ্ৰ ৰায়বৰু ৰমেশ ৰায়ৰ সভাপতি মণ্ডলীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত প্ৰায় 2 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত কমৰেড তথা বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য কমৰেড নয়ন ভূঞা আৰু প্ৰাক্তন বিধায়ক আৰু সাংসদ তথা অতি জ্যেষ্ঠ শীৰ্ষ নেতা উদ্ধৱ বৰ্মনে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ দিয়ে বুলি জনা পোৱা গৈছে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।